তো ওয়েলকাম টু মাই চেনেল মোৰ চেনেলত এটা ভিডিঅ' আপোনালোকক আকৌবাৰ স্বাগতম জনাইছোঁ আৰু সকলো মুছলমান ধৰ্মাৱলম্বী লোকক ঈদ মুবাৰক থাকিল আজি ঈদ তাৰপিছতে আৰু বৰষুণ দিয়া আছে নন ষ্টপ পৰহিৰ পৰা দিয়া আছে আৰু বৰষুণ দি থাকোঁতে মই কৈছিলোঁ আমাৰ ইয়াতে হয়তো বানপানী আহিব চ' মানে বানপানী আৰু নৰখাল আৰু বেছিকৈ বানপানীটো আহি গ'ল মানে তথাপিও আজি আমাৰ ঘৰত এটা পৰ্ব আছে প্ৰতিবাদ কৰা হ'ব মানে এইটো আমাৰ কিবা কিবি কাৰণ আমি মানে প্ৰতিবাদ কৰিম বুলি কৈছিলোঁ সেইকাৰণে প্ৰতিবাদ কৰা হ'ব আৰু ৰাতিপুৱা উঠি পেলাই কিবা কিবি কৰিলোঁ গা পা ধোৱাই নাই এতিয়া গা পা ধুওঁ আৰু বানপানী আহিছে বানপানী উঠিলে মানে বেলেগ টেনশ্যন নাই কিন্তু পুখুৰীটো কাৰণে অলপমান হেৰি কাৰণ আমাৰ এটা পুখুৰী পাৰত হেৰি আছে ন পুখুৰীপাতটো ঘূৰি গ'লে আকৌ এনেই অলপমান মাথাটো বেয়া হ'ব সেইকাৰণে তথাপিও এতিয়া গা পা ধুই মানুহখিনি হেৰি কৰক তাৰপিছতে মই এবাৰ যাম পথাৰ গ'লে পৰিস্থিতি কি হৈছে আপোনালোকক দেখাই আছোঁ তো আপোনালোকৰ ফালে বৰষুণত কিবা ক্ষতি হৈছে নেকি কিবা হৈছে নেকি প্লিজ কমেণ্ট কৰি কিনে ক'ব আৰু এইফালে মায়ে আমাৰ পূৰা যোগাৰ কৰাত ব্যস্ত বৰষুণত জিকি আৰু এই বৰষুণটো বহুত হেৰি কৰিছে ৰাতি দিব লাগে দিনটো কিয় বৰষুণ দিব লাগে দিয়া আছে ঠিক আছে মই গা পা ধুই লওঁ আৰু নেটৱৰ্ক নাই একদম নেটৱৰ্ক নাই মই ব্লগ আপলোড দিব পৰা নাই ব্লগ আপলোডে নহয় কিবা কিবা পাৰ্চেণ্ট হৈ থাকে এনেই ফটাফট ব্লগ আপলোড থাকে কিন্তু ব্লগ আপলোড নহয় কিন্তু কালি ব্লগটো মই ৰাতিপুৱা দিওঁতে গধূলি আপলোড হৈছে মানে কি হৈছে ক'ব নোৱাৰোঁ ইয়াতে ৱাইফাই ল'বৰ কাৰণে আমাৰ ইয়াতে ৱাইফাই কানেকশ্যন অহাই নাই বৰ্তমান তেনেকুৱাকৈ একেবাৰে যাওঁ ন মই গা পা দি আছোঁ নেটৱৰ্ক দেৰি হ'লে মই আপোনালোকক দেখাই নকৰোঁ আৰু এইফালে আমাৰ পূৰা পাঠ ষ্টাৰ্ট হৈ গ'ল আৰু পাঠ ষ্টাৰ্ট হোৱাৰ আগতে মানে কি হয় যাক মাতা গৈছিলে মানে আমাৰ মানে জ্ঞাতি হিচাপত তেখেতসকলক আমি ভৰি হাত ধুৱাই তেল সানি মানে বহুৱা যায় ঘৰৰ ভিতৰত তাৰপিছত এটা পাঠ কৰে সেনেকুৱা সেইকাৰণে আমাৰ বৰ্তা হয় আৰু তেখেতক ভৰি হাত ধুৱাই বহুত ধুনীয়াকৈ আগবঢ়াই লৈ যাই কিনে তাতে বহাব লাগিব আৰু সেনেকৈ চবৰে ভৰি হাত ধুৱাই আশীৰ্বাদ লৈছোঁ যাতে ভৱিষ্যতত কৰা কামবিলাক যাতে সুকলমে হৈ যায় আৰু যাতে কোনো বিপদ বিঘিনি মোৰ জীৱনত নাহে তাৰ কাৰণে এনেকুৱা কৰিব লাগে আৰু মাজে সময়ে এনেকুৱা পুথি পাঠ হওক জ্ঞাতি সেৱা এইবিলাক কৰি থাকিব লাগে তেতিয়া এইবিলাক কৰিলে নিজৰ মনটো ভালে এনেকৈ সেৱা কৰি মানে বৰ্তাহঁতৰ চৰণ চুই আশীৰ্বাদ লৈছোঁ তাৰপিছত ভালে কুশলে থাকে তো তাৰপিছতে সেনেকৈ অলপমান নিয়ম কানুন কৰি এনেকৈ আগবঢ়াই অনা হয় আগত কাঁড়ীখন লৈ কিনে সেনেকৈ আগবঢ়াই আনি তেখেতক বহিবৰ কাৰণে দিয়া হয় তাৰপিছত পাঠত বহে আৰু তেখেতক আৰু জ্ঞাতি ককাহঁতক আৰু বৰ্তাহঁতক ভৰি হাত ধুৱাই আৰু এইফালে মই দেউতাক ভৰি হাত ধুৱালোঁ তাৰপিছতে মাকো ভৰি হাত ধুৱাই সেৱা কৰিলোঁ আৰু কিহৰ কাৰণে মা দেউতাৰ ওপৰত কোৱা নহয় ত' মা দেউতাৰ হাত যদি মোৰ ওপৰত থাকে ধৰ জীৱনটোত টেনশ্যন নাই আৰু বিন্দাছ তো সেইকাৰণে মা দেউতাকো ভৰি ধুই সেৱা কৰি লৈছোঁ কাৰণ মা দেউতাৰ আশীৰ্বাদ একদম বাকী আৰু এইফালে আমাৰ পুথিপাঠ চলি আছে ঘৰত আৰু বাকী চব ভালে চলি আছে কিন্তু বৰষুণটোৰ কাৰণে অকণমান অসুবিধা হৈছে বাৰু কাৰণ কিহৰ কাৰণে সেইফালে জেগাবিলাক এই পানী বোকা হৈছে না সেইকাৰণে বাকী পুথিপাঠ চালোঁ যাতে আগন্তুকো চব বস্তুবিলাক ভালে চলে আপোনালোকো আশীৰ্বাদ কৰিব সেয়াই আৰু তো সেইফালে পুথিপাঠ চলি আছে আৰু সেনেকুৱাকৈ মানুহবিলাকক ভৰি হাত ধুই চবকে বহালোঁ এনেকুৱা লাহে লাহে চব কাম কাজবিলাক হৈ আছে আৰু সেনেকুৱা তাকে বাকী আৰু এইফালে বানপানী আহিছে আমাৰ পথাৰত কিন্তু যাবৰ কাৰণে পোৱা নাই আমাৰ পুখুৰীটো মোৰ ভয় লাগি আছে যাব পৰা নাই আৰু কথা নাই যাম বাৰু পিছত সেনেকুৱাকৈ আৰু এইফালে পাৰ্ক চলি আছে এইফালে দুটা বাহিৰত বহি আছে কিন্তু চবচোন ৰাস্তা পদূলি গোটেই বেয়া পানী বৰষুণৰ কাৰণে অকণমান দিগদাৰ হৈছে আৰু বাকী আৰু তেনেকৈ সেইফালে পুথিপাঠ চলি আছে ধুনীয়াকৈ তো গাইছ এইফালে আমাৰ ফাইনেলি পাঠ শেষ আৰু বৰ্তমান বাজিল আপোনালোকৰ লগতে 1 ছেকেণ্ড দেখাই আছোঁ ঘৰৰ অৱস্থা অলপমান বেয়া এই বৰষুণৰ কাৰণে বৰ্তমান বাজিল 2:40 কাৰণে আমাৰ পাঠ শেষ আৰু সেইফালে চব কাম কাজবিলাক এতিয়া লাহে লাহে কৰি আছোঁ আৰু এইফালে আমাৰ বৰ্তমান সেৱা কৰিব ৰেডি কোনফালে আৰু এইফালে বৰ্তমান আমি সেৱা কৰোঁ তো এইফালে আমাৰ বাকী খোলা সেৱা কৰা হ'ল আমাৰ মানে এইটো নিয়ম আছে আকৌ যিকেইটা ভকত মাতা গৈছে তেখেতসকলকো এক্সট্ৰাকৈ আমি মানে তাৰ পৰা বিদায় দিব লাগিব তো এইবাৰ সেয়া কাৰ্য হৈছে আৰু তই কি ঘৰত কাজ থাকিলে তই ক'ত যাই থাকা হে নাপাগলা আছা সেৱা কৰিব লাগে ৰখি আছে তো ফাইনেলি আমাৰ পাঠ শেষ আৰু এতিয়া মানে প্ৰসাদ খোৱাৰ মানে কাৰ্যসূচী চলি আছে এইফালে জ্যোতিতাই পূৰা পুট খাই আছে এইফালে চানাপা আৰু এইফালে মোহন দাহঁত আৰু আমাৰ এইফালে মানুহবিলাক
কেনেকুৱাকৈ আৰু এইফালে আমাক কৈ দিওঁ কি কৈছা চৰু চব দেখা কৰিছা কল চব খাবি নেকি আৰু এইফালে আমাৰ জেঠিমাও আহিছে সৰু দলং ঘাটৰ পৰা বৰষুণৰ পানী মাজে মাজে খোজকাঢ়ি আৰু এইফালে বাকী চব কাৰ্যসূচী খতম আৰু বৰ্তমান মানে ভাত আৰু এইফালে চব ভাত খোৱাত আমাৰ দুটাই বিলি আছে পটল আৰু মায়ে সেনেকৈ ভাত দি আছে বাকী চব সেইফালে এখেতসকলৰ ভাত খোৱাটো হ'ল ভাত খাই আছে তাৰপিছত আমাৰো যিবিলাক আমাৰ ঘৰৰ যিবিলাক মানুহ আছে ভাতটো খাব সেনেকুৱাকৈ আৰু সেনেকুৱা কেতিয়াবা এনেকুৱা কাজ পাতিলে মন চনবিলাক ভাল লাগে আপোনালোকক মানে যদি পাৰে কৰিব সেনেকুৱা জ্ঞাতি হোৱা কিবা এইবিলাক কাজ কৰি থাকিব লাগে মানে ভাল লাগে আৰু নিজৰে মনটোৱে অলপ শান্তি লাগে আজি বহুত ভাল লাগিছে দিনটো কিবা চলিছে নিজৰ ঘৰত পুৰা ঘৰখন পুৰা এটা পৰি ভাগত আছে চবে এনেকুৱা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি কিনে আছে আইতাহঁতে পুৰা বগা ধুনীয়া কাপোৰ কানি পিন্ধি কিনে আছে আমি ঘৰত একদম ধুনীয়া বহুত ভাল লাগিছে সেনেকুৱা আজি গাড়ীখন ওলোৱা নাই মই এক ঠাইত যাব লগা আছিলে আজিতো যাবতো নহ'ব যেতিয়া বানপানী আহিছে মই এতিয়া পথাৰত যাব লাগিব পুখুৰীৰ কাৰণে সকলো আপোনালোকক দেখাম কেনেকুৱা পানী কেনেকুৱা কি পৰিস্থিতি হৈছে তাৰ আগতে ভাত পানী খাই লওঁ আমি ভাতটো কাৰণ কিহৰ কাৰণে আহি যিহেতু পাঠ আছিল সেই গতিকে ৰাতিপুৱাৰ পৰা একো খোৱা হোৱা নাছিল মানে এনেকুৱা হয় আৰু য'ত পাঠটো শেষ হয় পাঠত যিবিলাক পুথি পাঠত যিবিলাক মানুহ আছে চবকে কিছুমানে ভাত খায় কিছুমানে নোখোৱাই ভাত নোখোৱালে পাঠ শেষ হোৱাৰ পিছত ভাত খায় আৰু যোনে ভাত খুৱায় তেখেতসকলে মানে পাঠকৰ লগত বা জ্ঞাতিৰ লগত একেলগে ভাতকেইটা খোৱা যায় সেনেকুৱা আমাৰো বাকীবিলাকে ভাত পানী খাই আছে আমি এতিয়া ভাত খাওঁ বলক তো গাইজ আজি আমাৰ ঘৰৰ পাঠ শেষ আৰু বৰ্তমান এইফালে মই আহিছোঁ হাতত গুদা লৈ পুখুৰীৰ ফালে মানে পুখুৰীত গুদা অলপ দিওঁ আৰু বানপানী আহিছে চাওক ৱাও বানপানীটো বহুত ডাঙৰ নহয় তথাপিও পানী আহিছে আৰু এইফালে আমি আহিছোঁ পথাৰত মানে সেইফালে আমাৰ কঠীয়া আছিল কঠীয়া পুৰা তলত তাকে সেইটোৱে চিন্তা এতিয়া সেইফালৰ কঠীয়া সেই হ'ল আৰু এইফালৰ কঠীয়া তল পৰিল মানে কঠীয়া তল পৰিলে কঠীয়াকেইডাল বেয়া হৈ যায় পিছত কঠীয়াকেইডাল মানে পচি যায় সেইকাৰণে অকণমান দিগদাৰ আৰু এইফালে আমাৰ পতাৰ গাছ আছিল এইবিলাক চব বানপানীত হেৰি হ'ল আৰু এইফালে সেই আৰু ভৰি চক পুৰা অলপ পানী হৈছে ইমান পানী নহয় বাৰু এনেই বাৰিষা দিনতো নহয় বানপানী হেন ভূটানে পানী দিছে ঢেকেনি চকু টকু সোমাই যাব সোধে চালা ঢেকেনে দেখিব নোৱাৰিছোঁ মোক আৰু এইফালে আমাৰ পুখুৰীত পানী চাওক মানে মোৰ বেলেগ হেৰি নাই আৰু সেইখিনিত আমাৰ ফুটা এটা আছে সেই যদি পানী সোমায় পুখুৰীত মই কালি মাছ দিছিলোঁ আপোনালোকে চবে দেখাই পাইছে আৰু ইয়াতে দুটা মাছ মৰি আছে চাওক দুটা মানে ইয়াতে তিনিটা মাছ মৰিছে সেইটো চন্দা এটা চন্দা দুটা চিলভাৰ গাইছ মানে প্ৰব্লেমটো হৈছে কি আমাৰ মাছ মৰছি আৰু পুখুৰী বেজাই দ বাপৰে বাপ গেলো মই গেলো চালা উপায় নাই মোৰ পেণ্টটো চিকেল সেইটো উপায় নাই আৰু মাছকেইটা মই সেইটো উপায় নাই কি কৰিম সেইফালে ৰাস্তাত যে হাৱক দিম ৰ'ব আৰু বৰ্তমান মই এতিয়া কাম কৰোঁ এই গুদাখিনি দিওঁ গুদাখিনি দিলোঁ অকণমান যে নিমিয়ে যাব লাগে নহয় কথাটো হৈছে সেনেকুৱা গেলো মোবাইল আছে মোৰ লগত মানে গাইছ কথাটো কি এনেকুৱা মানে গুদাটো এক জেগাত দিলে নহয় উৰি যায় না সেইকাৰণে চাৰি চাৰি দিব লাগে এতিয়া সেই একফালে যাবাই নোৱাৰি এনেকৈ দে আৰু সেইফালে দিলোঁ গুদা আৰু গুদাটো দিলোঁ আৰু চাবচোন আৰু ক'ত বেলেগ চাইডে মাছ মৰিব পাৰে মানে সেইটো হয় বাৰু 100 মাছ দিলে 100 মাছৰ ভিতৰত ৰাস্তাটো মৰিবই সেইটো সাধাৰণ কথা কিন্তু হ'লেও বাৰু আমাৰ সিমান মাছ মৰা নাই এনেকৈ মাছ চাছগিলা মৰিলে বেয়া লাগে আৰু চখ এটা বস্তু হৈছে আৰু আমাৰ পুখুৰীত এই পনীটো হৈছে এইটো যেনেকৈ উঠাব লাগিব আৰু সেইফালে 200 মান মেটকা হৈছে মানে আৰু যদি পুখুৰীত যদি আপোনালোকে যদি মাছ চাছ দিয়ে যদি মাছ যদি ডাঙৰ কৰিব খুজিছে তেতিয়াহ'লে পুনি মেটকা এই বস্তুবিলাক থাকিলে মানে সেই পুখুৰীটো বেয়া হয় সেইকাৰণে আৰু এইবিলাক হেৰি কৰিছোঁ আৰু এইফালে আমাৰ এইকেইটা মাছ দেখো মर गया बेचारा माছ দুটা মৰিল সিহঁতক সেইবিলাক হাঁহ চৰে পালে খাবা দিওঁ আৰু যাওঁ আৰু চাওক এইফালে আমাৰ খেতি ডাঙৰ হৈছে আৰু এইফালে চাওক পানী বোলে বেছি হৈছে হ'বা কেতিয়া আহিছিল এতিয়া ৰাতিপুৱা কি হৈছিল এতিয়া
মানে চাওক এইটো জেগা আমাৰ মানে চৰকাৰৰ ফালৰ পৰা এইখিনি জেগা মানে শ্লপিং দিম বুলি ৰাখি দিছিল আৰু মানে এইখিনি শ্লপিং হ'ল এই এনেকুৱাকৈ যায় আৰু শ্লপিং দিয়া সেই জেগাটোতে হৈছে বৰ্তমান আমাৰ বানপানী আৰু বানপানী চাওক সেইফালে পুৰা ৰাস্তাত বানপানী আৰু এইফালে পুৰা ৰাস্তাটো বুৰি গৈছে মোৰ উপায় নাই কি কৰিব আৰু এইফালে আমি বানপানী মাজেদি বোলো পাৰ হওঁ সেনেকৈ আহিছোঁ এইফালে আমাৰ সেইটো দলগুৰি পুখুৰী চাওকচোন নাজাৰাটো আৰু মানে ৰাস্তাটো খহি নিব আৰম্ভ কৰিছে মই আগতেও মই বহুতবাৰ ভিডিঅ'ত কৈছোঁ কি বোলে বানপানী হ'লে ৰাস্তাটো খহি নিয়াৰ এটা চান্স আছে আৰু এইবিলাক লাহে লাহে ইমান ডাঙৰ নাছিল বস্তু লাহে লাহে এইটো খহি নিছে আৰু এইফালে ৰাস্তাৰ পুৰা চাইডৰ ফালে পানী পুৰা হেৰি গৈছে আৰু ঠিক নাই আৰু কোনটো সময়ত এইবিলাক শেষ কৰে যদি পানী বেছিকৈ এইটো হিচাপত যদি বাঢ়িয়ে থাকে আৰু বাঢ়ি থাকিলে আৰু আশা নাই আৰু ভাল কাম কৰিছে এইটো এইকেইটা দিয়াৰ কাৰণে অন্ততঃ এই ৰাস্তাখিনি নাভাঙে মানে আৰু টেনশ্যন নাই লাহে লাহে পানী বেছি হৈছে চেচ দিয়া ভূটানে বেয়া কৰিছে এইটো পানী হ'বা এৰি প্ৰত্যেকবাৰে বাৰে আৰু এইফালে আমাৰ পুখুৰীৰ মাছ কিবা কিবা এইবিলাক যায় চালা ভূটান পানীগিলা এৰি দিবি পানীগিলা এৰি দিবা নালাগে নহয় যেতিয়াই তেতিয়া পানীগিলা এৰি দিলে আৰু আমাৰো এইবিলাক ঘৰ চৰ ডুবি যাব আমাৰ দিকে চাব লাগে অলপমান এই চাইছোঁ এইবিলাক যাব এতিয়া নতুনকৈ বনাইছিল ৰাস্তাটো ভাঙি যাব চালা আমাৰ ফালে এৰি দিব পৰা হ'ব লাগিছিল আমি এৰিলোঁ পানী নে যাওঁতে পেন যিকাৰণে ফিটা পেন জিকিকে যাওঁতে এইটো ঘূৰি বাকী যাওঁ বলকচোন যাওঁ আৰু সেইফালে চাওক মই দেখাই আছোঁ আৰু সেইফালে সেইটো ৰাস্তা আমাৰ পুৰা সম্পূৰ্ণ বুৰি গ'ল তাৰমানে তাতে মানুহবিলাকে পুৰা মাছ মাৰি আছে এইবিলাক মানুহ সেইফালে নাযাওঁ বাৰু এতিয়া আৰু বাকী যাওঁ মই বানপানী তাৰ পৰা আহিলোঁ মানে এইটো জাষ্ট মানে সৰু বানপানী এনেতে বানপানী আহিলে ৰাস্তা চব বুৰি যায় এবাৰ ইমান উঠবা নালাগে বাৰু কাৰণ কিহৰ কাৰণে যিহেতু ৰাস্তাটো বনাইছে আৰু সেনেকৈ বানপানী উঠিলে এনেকৈ মানুহবিলাক যায় বানপানী চাইডত ৰাস্তা ভাঙিল বুলি শুনি নাচাবে তো বাকী আশা কৰোঁ বানপানী নাহক ডাঙৰকৈ আহিলেহে খেতিৰ লোকচান এতিয়া আমাৰ কঠীয়া তল পৰিল আধা আৰু সেইখিনি কঠীয়া মানে উঠোতে অলপমান টাইম ল'ব কাৰণ কিয় কাৰণে পচি যায় এতিয়া পানীটো যদি আজি আছে কালি পৰহি মানে যদি নুমি যায় হ'লে টেনশ্যন নাই আজি ৰ'দ যদি দিয়ে কালিৰ পৰা টেনশ্যন নাই আৰু যদি আজি ৰাতিও বৰষুণ দিয়ে কালিও যদি আকৌ বৰষুণ মাৰে এই কঠীয়াটো তাতে থাকোঁতে পচি যাব আৰু বহুত কষ্ট কৰি এটা মাছ ধৰছি কি মাছ এইটো কি দক্ষিণা পুৰ মাছ নেকি আজি ভিডিঅ'টো এইখিনি আছিল মানে কি বুলি কয় পাঠ চলিল ঘৰত পাঠ কমপ্লিট হ'ল সম্পূৰ্ণ তাৰপিছত আৰু বানপানী ষ্টাৰ্ট হ'ল তো চাওঁ কি হয় পুখুৰীটো কি হয় কালি ইয়াতে গম পোৱা যাব কি হয় তো ভিডিঅ' যদি ইমানলৈকে চাইছে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আগলৈ এটা নতুন ভিডিঅ' এটা লগ পাম আজিলৈকে বাই বাই।